অসম আৰক্ষী কাট অফ লিষ্ট কেতিয়া মাৰিব? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকৰ অসম আৰক্ষীৰ যি AB, UB, APR ড্ৰাইভাৰ কনিষ্টেবলৰ আপোনালোকৰ যিমানখিনি ইণ্টাৰভিউ হৈ গ'ল, সেইখিনি আপোনালোকৰ যি ৰিটেন টেষ্ট কেতিয়া হ'ব আৰু আপোনালোকৰ যি কাট অফ লিষ্ট কেতিয়া মাৰিব। বহুতে আপোনালোকৰ কাট অফ লিষ্টৰ কাৰণে অপেক্ষা কৰি আছিল, সেই অপেক্ষা অন্ত পৰিবলৈ গৈ আছে। গতিকে আপোনালোকৰ যি কাট অফ লিষ্ট মাৰিব আপোনালোকৰ জানুৱাৰীৰ 8 তাৰিখে, মানে আপোনালোকৰ 2025 চনৰ জানুৱাৰী 8 তাৰিখে আপোনালোকৰ কাট অফ লিষ্ট মাৰিব। আৰু যি ৰিটেন টেষ্ট হ'ব আপোনালোকৰ 2025 চনৰ মাৰ্চ মাহৰ 2 তাৰিখে, আপোনালোকৰ মাৰ্চৰ 2 তাৰিখে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া আপোনালোকৰ যিখন ন'টিছ, সেই ন'টিছখন মই স্ক্ৰীণত দেখুৱাই দিছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। অফিচ অফ দ্য চেয়াৰমেন, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট ব'ৰ্ড, আছাম, ৰিহাবাৰী, গুৱাহাটী। এই ন'টিছখন আপোনালোকৰ পাব্লিছ হৈছে 25/12/2024। আপোনালোকৰ ডিচেম্বৰৰ 25 তাৰিখে এই ন'টিছখন আহিছে। তাৰপিছত আপোনালোকৰ AB, UB, APR, তাৰপৰা আপোনালোকৰ ড্ৰাইভাৰ কনিষ্টেবলকে ধৰি আপোনালোকৰ যিমানখিনি আপোনালোকৰ পোষ্ট আছিল, সেই আটাইখিনি পোষ্টৰ আপোনালোকৰ যি ৰিটেন টেষ্ট হ'ব আপোনালোকৰ 2-3-2025। এইটো আপোনালোকক মই জুম কৰি দেখুৱাইছোঁ। 2-3-2025 মানে আপোনালোকৰ মাৰ্চৰ 2 তাৰিখে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ যি কাট অফ লিষ্ট কেতিয়া মাৰিব? আপোনালোকৰ কাট অফ লিষ্ট মাৰিব আপোনালোকৰ 8-1-2025, মানে আপোনালোকৰ জানুৱাৰী 8 তাৰিখে, কাট অফ লিষ্ট আহিব। ইয়াত আপোনালোকৰ স্পষ্টকৈ লিখি দিছে ন'টিছখন, আপোনালোকৰ PST SPET ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী উইচ কাট অফ ডিক্লেয়াৰ্ড ইন 812025, মানে আপোনালোকৰ যি কাট অফ মাৰ্কটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ যাব। এতিয়ালৈকে আপোনালোকৰ যি কাট অফ মাৰ্ক ডিষ্ট্ৰিক্ট ৱাইজ যাব যদিও আপোনালোকৰ কোন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে তাৰ কোনো আপোনালোকৰ ন'টিছ অহা নাই। গতিকে আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে বা আপোনালোকৰ ডিষ্ট্ৰিক্টত কাট অফ কিমান যাব এতিয়াই ক'ব নোৱাৰি। আপোনালোকে জানুৱাৰী 8 তাৰিখে সকলোখিনি গম পাই যাব। গতিকে আপোনালোকে এইকেইদিন ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকৰ যি ৰিটেন টেষ্ট হ'ব আপোনালোকৰ 2-3-2025, মানে মাৰ্চৰ 2 তাৰিখে। আৰু আপোনালোকৰ যিটো আপোনালোকৰ কাট অফ লিষ্টটো মাৰিব আপোনালোকৰ 8-1-2025। গতিকে সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকৰ ৰিটেন টেষ্ট মাৰ্চত হ'ব। আপোনালোকে 2 মাহ সময় পাইছে হাতত, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহটো। ধন্যবাদ।